নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল প্ৰতিখন গাঁৱতে কিন্তু চাকৰি ওলাইছে। আয়ুৰ স্বাস্থ্য মিত্ৰ নামৰ এটা নতুনকৈ আপডেট আহিছে আৰু এইটোত কেনেকৈ আপুনি এপ্লাই কৰিব, অনলাইন প্ৰসেস হ'ব নে অফলাইন প্ৰসেস হ'ব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কত কেনেকৈ এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰতিখন গাঁও পঞ্চায়তত কিন্তু 6 জনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। এটা গাঁও পঞ্চায়তত 6 জনকৈ কেণ্ডিডেট তাত সিলেক্ট হ'ব, ল'ৰা হোক বা ছোৱালীয়ে হোক, আৰু এইটো ব্লক মেনেজাৰৰ পৰা অৰ্থাৎ বিএমৰ পৰা এইটো নিযুক্তি পাব। প্ৰত্যেকখন ব্লকতে কিন্তু ইতিমধ্যে এজনকৈ বিএম নিযুক্তি কৰা হৈছে, অৰ্থাৎ ব্লক মেনেজাৰ নিযুক্তি কৰা হৈছে, আৰু সেই বিএমে আপোনাৰ গাঁও পঞ্চায়তত বা আপোনাৰ গাঁৱত আহি এইখন ফৰ্ম দিব। আৰু প্ৰথমতে জনাই আছো যে এইটো অনলাইন হ'ব নে অফলাইন হ'ব, তাৰ পিছতে জনাম যে ইয়াত কিমান কোৱালিফিকেশ্যন লাগিব বা বয়সৰ সময়সীমা কিমান দিয়া হৈছে, কি কি ডকুমেণ্ট লাগিব। আপোনাৰ অফলাইন জৰিয়তে এপ্লাই কৰিব লাগিব। এই ফৰ্মখন আপুনি কালেক্ট কৰিব লাগিব আপোনাৰ ব্লক মেনেজাৰ অৰ্থাৎ বিএমৰ পৰা। আপোনাৰ গাঁৱত হোক বা গাঁও পঞ্চায়তত আহি কিনে এই ব্লক মেনেজাৰজনে কিন্তু এই ফৰ্মখন দি দিব। আৰু আপোনালোকৰ সুবিধাৰ্থে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম চেনেলৰ লিংক দি ৰাখিছোঁ, তাত আপুনি ক্লিক কৰি জইন কৰি ল'ব আৰু তাৰ পৰাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এই ফৰ্মখন আপুনি ভালদৰে ফিল আপ কৰিব লাগিব। ইয়াতে দেখিব পাইছে 1 নম্বৰতে আছে এপ্লিকেণ্ট নেম, তাৰপিছতে ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, কোৱালিফিকেশ্যন, গোটেইবিলাক ইয়াতে আপোনাৰ বায়'ডাটাখিনি ফিল কৰি দিব। তাৰপিছতে এটা পাছপোৰ্ট চাইজ ফটো দিব। তাৰপিছতে ইয়াতে দেখিব পাইছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত ৰিচিপ্ট নম্বৰ, এইবিলাক বিএমএ সিলেক্ট কৰিব। তাৰপিছতে আপোনাৰ সিগনেচাৰ মাৰি ইয়াৰ লগত আপোনাৰ ইচেছৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এইবিলাক আপুনি জেৰক্স কৰি গাঁঠি দিব লাগিব। ইয়াতে এটা কথা উল্লেখ আছে যে এইচএছ পাছ হ'ব লাগিব, তেতিয়াহে এইটো চাকৰিৰ কাৰণে আপুনি ইলিজিবল হ'ব। আৰু আপোনাৰ বয়সটো বয়স দিছে 18 বছৰ, তাৰ ওপৰত কিমান আছে সেইটো এতিয়াও মেনশ্যন কৰা নাই। আপুনি যদি ইণ্টাৰেষ্ট হয় আপুনি আপোনাৰ গাঁও পঞ্চায়তত হওক বা ব্লক মেনেজাৰৰ সৈতে আপুনি কণ্টেক্ট কৰিব আৰু এই ফৰ্মখন কালেক্ট কৰি আপুনি এপ্লাইখন কমপ্লিট কৰিব। আৰু এইটো যেতিয়া আপোনাৰ এপ্লাই প্ৰচেছটো কমপ্লিট হ'ব, আপোনাৰ বিএমৰ হাতত এইটো ফৰ্ম যাব আৰু আপুনি যদি চিলেক্ট হৈ যায় তেতিয়া আপোনাক এপইণ্টমেণ্ট লেটাৰ পঠাই দিব, আপোনাৰ জইনিং লেটাৰ পঠাই দিব। তেতিয়া আপুনি জইনিং কৰাৰ পিছতে আপোনাৰ প্ৰথমতে 4 মাহৰ এটা ট্ৰেইনিং হ'ব, 2 মাহ হ'ব থিয়ৰী আৰু 2 মাহ হ'ব প্ৰেক্টিকেল। আপোনাৰ ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছতে আপোনাৰ চাকৰিটো হৈ যাব। এনেকৈয়ে আপুনি অফলাইনৰ জৰিয়তে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰিব পাৰে। আপুনি যদি ইণ্টাৰেষ্ট হয় আপুনি অতি সোনকালে কিন্তু এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব পাৰে। সো বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ এই ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।